যেতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিব, তাত কোনো চিন্তা নাই। অৰুণোদয় হিতাধিকাৰী তালিকাৰ নিৰ্মাণৰ প্ৰথম পৰ্যায়ৰ কাম হৈ যোৱাৰ পিছত এইবাৰ আমি নগৰ অঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম আমি হাতত লৈছোঁ। যদি আপুনি অৰুণোদয় 3.0 আঁচনিটো আপোনালোকে আবেদন কৰিছে তেনেহ'লে আপোনালোকৰ কাৰণে ভাল খবৰটো আপোনালোকে কি এই ভাল খবৰটো সকলোৱে জানি লওক। তো যিসকলে আবেদন কৰা নাই সেইসকলৰ কাৰণে ভাল খবৰটো আপোনালোকে শীঘ্ৰে কিন্তু অৰুণোদয় 3.0 আঁচনিটো আবেদন প্ৰক্ৰিয়া চলি আছে। তো আপোনালোকে শীঘ্ৰে আবেদন কৰক। আবেদন কৰিলে লাভ কৰিব আপোনালোকৰ যি আমাৰ অসমত কিন্তু এটা ডাঙৰ আঁচনি হয়। তো আপোনালোকে যিসকলে আবেদন কৰা নাই আবেদন কৰক। আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে, শীঘ্ৰে আবেদন কৰক। তো যিসকল আবেদন কৰিছে সেইসকল মানুহে কিন্তু বহুত কিন্তু ভাবি আছে যে অৰুণোদয় 3.0 যিটো আঁচনি আছে সেই আঁচনিটো নতুন লিষ্টটো কেতিয়া চাব পাৰিব। তো মই আপোনালোকক ক'ব বিচাৰিছোঁ যে অৰুণোদয় 3.0 যিটো নতুন তালিকা আছে সেই তালিকাখন আপোনালোকে কেতিয়া পাব। তো এইটো ডিষ্ট্ৰিক্ট লেভেলৰ যিবোৰ অফিচাৰ আছে সেইবোৰ অফিচাৰে এই নতুন লিষ্টটো আপোনালোকে চাব পাৰিব। সেই অফিচাৰে লিষ্টটো যেতিয়া বনাব তেতিয়াহে আপোনালোকে চাব পাৰিব। তাৰ আগতে কিন্তু আপোনালোকে এই নতুন লিষ্টটো আপোনালোকে চাব নোৱাৰিব। তো আপোনালোকে কেইদিনমান ৱেইট কৰক। তো পাছতে আপোনালোকে লাভ কৰিব এই নতুন তালিকাখন, আৰু লগতে আপোনালোকে লাভ কৰিব অৰুণোদয় যিটো ফৰ্ম আছে সেই ফৰ্মটো আপোনালোকে সকলোৱে লাভ কৰিব। যিসকল মানুহে আবেদন কৰিছে সেইসকল মানুহে কিন্তু নতুন ফৰ্মো আপোনালোকে শীঘ্ৰে লাভ কৰিব। যেতিয়া নতুন তালিকাখন আহিব তেতিয়া মই আপোনালোকক ভিডিঅ' বনাই কিনে আপোনালোকক জনাই দিম সকলোকে। নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব, কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব। প্ৰত্যেক সমষ্টিত আগতে 20,000 পৰিয়ালে অৰুণোদয় পাই আছিল। কোনে কোনে পাব লাগে? প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল, তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে। এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম। যেতিয়ালৈকে নতুন অৰুণোদয় তালিকা নাহে তেতিয়ালৈকে পুৰণা হিতাধিকাৰীসকলে অৰুণোদয় পাই থাকিব, তাত কোনো চিন্তা নাই। কিন্তু পুৰণা হিতাধিকাৰীসকলেও নতুন অৰুণোদয় পাবলৈ নতুনকৈ আবেদন পত্ৰ কৰিব লাগিব, কাৰণ অৰুণোদয় 3 কমপ্লিটলি নতুন হ'ব। প্ৰত্যেক সমষ্টিত আগতে 20,000 পৰিয়ালে অৰুণোদয় পাই আছিল, এতিয়া আৰু 10,000 পৰিয়ালে পাব। ৰাজ্যখনত 12,60,000 নতুন অৰুণোদয় হিতাধিকাৰী জড়িত হ'ব। অৰুণোদয় কোনে কোনে পাব লাগে? প্ৰথম অৰুণোদয় পাব কোনে লাগে? বিধৱা মহিলাগৰাকী, অৰ্থাৎ যি পৰিয়ালত বিধৱা মহিলা আছে সেই পৰিয়ালে অৰুণোদয় আঁচনি পাব লাগে। যদি কোনোবা পৰিয়ালত 45 বছৰৰ ওপৰৰ অবিবাহিতা ছোৱালী আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি বিবাহ বিচ্ছেদ হোৱা মহিলা আছে সেই পৰিয়ালটোৱেও অৰুণোদয় পাব লাগে। কোনোবা পৰিয়ালত যদি স্বামীয়ে বিবাহ বিচ্ছেদ আইনমতে দিয়া নাই কিন্তু এৰি থৈ গুচি গ'ল, তেনেকুৱা মহিলা থকা পৰিয়ালত অৰুণোদয় পাব লাগে। এইটো হ'ল অৰুণোদয় প্ৰথম নিয়ম। দ্বিতীয় অৰুণোদয় কোনে পাব লাগে? কাৰোবাৰ ঘৰত যদি তৃতীয় লিংগৰ ব্যক্তি আছে, পুৰুষ আৰু মহিলাৰ পিছত আৰু এটা লিংগ থাকে উভয় লিংগ, উভয় লিংগ থকা পৰিয়ালতো অৰুণোদয় আমি দিব লাগে। তৃতীয়তে যাৰ ঘৰত দিব্যাংগ ব্যক্তি আছে, কাৰণ পৰিয়ালটোৱে দিব্যাংগ ল'ৰা ছোৱালী এটাক চাবৰ কাৰণে খৰচ কৰিব লাগে, দিব্যাংগ ব্যক্তি থকা পৰিয়ালক আমি অৰুণোদয় দিব লাগে। তৃতীয়,
চৰকাৰী বৃদ্ধাশ্ৰমত যিসকল আইতা থাকে সেই আইতাসকলক আমি অৰুণোদয় দিবই লাগে। তৃতীয়তে, যাৰ ঘৰত এইডছৰ বেমাৰী আছে, থেলাছেমিয়া আছে, হিম'ফেলিয়া আছে, চেৰিবেল পালচি আছে, কুষ্ঠ ৰোগ আছে, অটিজিম আছে, এওঁলোকৰ পৰিয়ালতো আমি অৰুণোদয় দিব লাগে। কোনোবা মহিলা যদি ভিক্ষা কৰি জীৱন নিৰ্বাহ কৰে, তেওঁলোককো ডিচি সকলে বিচাৰি উলিয়াই অৰুণোদয় দিব লাগে। আৰু এইখিনি মহিলাক অৰুণোদয় দিয়াৰ পিছত যিখিনি বাকী থাকে সেইখিনি যাৰ বাৰ্ষিক উপাৰ্জন 2 লাখ টকাতকৈ কম তেওঁলোকে অৰুণোদয় আঁচনি পাব পাৰিব।